Hello everyone, এতিয়া একদম গধুলি ওয়ার্কআউট কৰিব লৈছো। পৃথিৱীৰ সবতকে ধনী মানুহ কোন জানানে? পৃথিৱীৰ সবতকে বৰ্তমান সময়ত ধনী মানুহ হৈছে যি মানুহৰ বেমাৰ নাই। আৰু মই টকাৰ ধনী হও নহও, স্বাস্থ্যৰ ধনী কিন্তু সঁচাকৈ হ'ব বিচাৰো। কাৰণ জীৱনত বহুত বেছি আশা আছে কিবা কিবি কৰিম বুলি। আৰু যদি আপোনালোকৰ মাজলৈ আহিছো যেতিয়া ভাল ভাল কন্টেন্ট লৈ আহিব লাগিব হয় নহয়, সেইটো কাৰণ বেমাৰ পঠিলে মই কেনেকৈ আহিম ডেইলি আপোনালোকৰ মাজত। সেইকাৰণে ডেইলি ওয়ার্কআউট কৰো। জেনিস বুঢ়াগোহাঁই দুলীয়াজনৰ ছোৱালী ডেইলি ওয়ার্কআউট পৰা অনলাইন ওয়ার্কআউট কৰে। কাৰণ মোৰ জিম যাবলৈ একদম সময় নোহোৱা হৈছে, সেইকাৰণে ডেইলি ওয়ার্কআউটটো ঘৰতে কৰো ইভিনিং। তাকে ৰেডি হৈছো এতিয়া, ফটাফট 1 ঘণ্টা কৰিম 6টাৰ পৰা 7টালৈকে। যোৱা 6টাৰ পৰা 7টালৈকে কৰিম, তাৰপিছত ফিট বাই। আমাৰ এওঁ কি ট্ৰেজেডি ফেলে পেলাই এনেকৈ শুই ল'লে মোৰ ওচৰত। আৰু যিবিলাকে জেনিছৰ ওচৰত যদি এক্সাৰচাইজ কৰিব বিচাৰে তেনেহ'লে নিশ্চয় কৰিব পাৰে, যিহেতু তাই বহুত ধুনীয়া ওয়ার্কআউট কৰায়। আৰু এই চশমাখন যে ইয়াত যে থৈ পুৰা ঢিলা হৈ গৈছে। তাই খুব ধুনীয়া ওয়ার্কআউট কৰে আৰু তাইৰ ওচৰত ওয়ার্কআউট কৰি মই বহুত ৱেট লছ কৰিছো। মানে ৱেট লছ নহয়, ফেট লষ্ট। ফেট লছটো বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে ৱেটতকৈ, জেনিছৰ কৰা মতে। এইটো খুলিয়ে লওঁ। তো 4টা টাইম কৰায় তাই। পোহৰাই পৰা ন ৰ'ব জো অ'কে দেখিছেনে? তাই 4টা টাইম কৰায়, মৰ্ণিং 2টা ছেশ্যন, ইভিনিং আৰু নাইট। যিবিলাক চাকৰিয়াল তেওঁলোকৰ কাৰণে ৰাতি 8:30টাৰ পৰা 9টা 9:30লৈকে কৰায়। তো কোনোবা যদি ইণ্টাৰেষ্টেড তেনেহ'লে মোক কমেণ্টত লিখিব, মই সকলোখিনি ডিটেইলছ দি দিম। আৰু বহুত ধুনীয়া ৱেট লছ কৰায় তাই, কি কম। আৰু তাই যিটো ডাইট চাৰ্ট দিয়ে, ৱাও, বহুত বেছি ধুনীয়া আৰু বহুত বেছি চিম্পল হয়। তো অলৰেডি মোৰ টাইম হৈ গ'ল, বাই বুলি কৈ আকৌ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। কাৰণ এইখিনি কথা নক'লে আপোনালোকে কেনেকৈ গম পাব ন। আৰু তাই বহুত ধুনীয়া কৰে। দুলীয়াজনৰ পৰা যিবিলাকে চাই আছে তেওঁলোকেতো জানে আৰু বহুত ধুনীয়া ওপৰত ঠিক কৰে তাই। বাই বাই।